নমস্কাৰ এডুকেশ্যন পাৰপজৰ অন্য এটা সিৰিজলৈ আপোনালোকক স্বাগতম জনাইছো সকলোকে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই কেনে পাইছে জনাব আৰু লগতে আমাৰ যিসমূহ কোৱেশ্যন দিয়া হৈছে এই কোৱেশ্যনসমূহ আপোনালোকৰ আগতে আহি যোৱা কোৱেশ্যনসমূহৰ পৰা বাছি দিয়া হৈছে গতিকে এই কোৱেশ্যনসমূহৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনেহলে আমাক জনাব কমেন্টত আৰু নিশ্চয় আপোনালোকক আগলৈকে এনে ধৰণৰ সহায় কৰি যাবলৈ আমি চেষ্টা কৰিম আমাৰ এবাৰ লক্ষ্য যে গ্ৰেড 4ত চাকৰি লোৱা এতিয়া বৰ্তমান আমি গ্ৰেড 4 যিকোনো আহিব পৰা কম্পিটিটিভ এক্সামৰ কোৱেশ্যনসমূহ আপোনালোকক দি যাবলৈ যত্ন কৰিম এতিয়া আমি আমাৰ মেইন কোৱেশ্যনসমূহৰ মাজলৈ যাওঁ আহক বন্ধু বান্ধৱসকল আপোনালোকৰ কাৰণে এই প্ৰশ্নসমূহ অতিকৈ আৱশ্যকীয় আৰু গ্ৰেড 4ৰ এক্সামত সম্ভাৱ্য প্ৰশ্ন হয় গতিকে আমি দি যোৱা আগৰ প্ৰশ্নসমূহটো আপুনি দেখিছে আপোনালোকে যে সৰু সৰু প্ৰশ্নবোৰ ইয়াতে আহি গৈছে আৰু বন্ধুসকল আপোনালোকৰ যদি ইয়াতে কিবা আমাৰ ভুল ভ্ৰান্তি হৈছে কোৱেশ্যনত তেতিয়াহলে আপোনালোকে কমেন্ট কৰি জনাব তাতে আপোনালোকৰ তলত যেতিয়া কমেন্ট বিলাক আহিব ভুল উত্তৰবিলাক যেতিয়া সকলোৱে শুদ্ধ কৰি দিব তেতিয়া আপোনালোকৰ সহজ হ'ব আৰু লগতে আপোনালোকে এটা কলম আৰু এখন বহি লৈ ল'ব যাতে প্ৰশ্নসমূহ আপোনালোকে টুকি যাব পাৰে আৰু কেতিয়াবা পঢ়ি যেতিয়া মোবাইলত আপোনালোকে ভিডিঅটো চাই যাব এই প্ৰশ্নটো উত্তৰটো বহিত টুকি যাব তেতিয়া আপোনালোকৰ পিছৰ পৰ্যায়ত সিৰিয়েল ভাৱে চাবলৈ আপোনালোকৰ সহজ হ'ব গতিকে আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোৱা হওক আজিৰ আমাৰ প্ৰথমটো প্ৰশ্ন সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কেতিয়া গঠন হৈছিল বহুত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় এইবিলাক আহি থাকে আপোনালোকৰ প্ৰতিটো এক্সামতে দেখিছে ইয়াৰ শুদ্ধ উত্তৰটো এ অপচনটো শুদ্ধ উত্তৰ 25 আগষ্ট 1888 চনত আমাৰ প্ৰশ্নসমূহ যদি আপোনালোকে ভুল পায় তেতিয়াহলে তলত কমেন্ট কৰি জনাব নিশ্চয় আমি পিছৰ পৰ্যায়ত শুধৰাবলৈ যত্ন কৰিম আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়ো আমাক আজি দ্বিতীয় প্ৰশ্নটো সুধিছে অসমত প্ৰথমে কোনে সিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো মনিৰাম দেৱান সকলোৱে চাগে জানে তথাপিও আপোনালোকক মনত পেলাই দিছো গতিকে এই প্ৰশ্নটো আহিব পাৰে পৰীক্ষাত মনত ৰাখিব শুদ্ধটো হৈছে বি অপচন মনিৰাম দেৱান আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো বন্ধুসকল আপোনালোক এই প্ৰশ্নটোলৈ যোৱাৰ আগতে এটা কথা কৈ থওঁ যে আপোনালোকে আগৰ যদি ভিডিঅ'সমূহ আমাৰ চোৱা নাই তেতিয়াহলে চাব সেই ভিডিঅ'সমূহত অতিকৈ অত্যাৱশ্যকীয় কিছুমান প্ৰশ্ন দিয়া হৈছে যিবোৰ জিকে আপোনালোকৰ আহি থকা এক্সামসমূহত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন হয় গতিকে আগৰ ভিডিঅ'সমূহ এবাৰ চাব আপোনালোকে যদি চোৱা নাই আৰু আমাৰ চেনেলটো যদি নতুনকৈ আহিছিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো আহক পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত আপোনালোকক সুধিছে এটো ইম্পৰ্টেন্ট কোৱেশ্যন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধুবুৰীত আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে পুৱামক্কা ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাজো সি নম্বৰ অপচনটো শুদ্ধ উত্তৰ তাৰ পিছৰ আমি প্ৰশ্নটোলৈ যাওঁ নম্বৰ প্ৰশ্নটো সুধিছে বাহি আলোচনীখন কোন চনত প্ৰকাশ পাইছিল সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই অপচনটো শুদ্ধ উত্তৰ 1909 চনত পিছৰ প্ৰশ্নটোলৈ যাওঁ এই 6 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি আপোনালোকে চাগে নিশ্চয় প্ৰশ্নসমূহ দেখোতে গম পাইছে বহুত মাজৰ পৰা বাছি এই প্ৰশ্নসমূহ লিওৱা হৈছে গতিকে বহুত ইম্পৰ্টেন্ট হয় বহুতো প্ৰশ্ন কাকত চাই আপোনালোকক দিয়া হৈছে গতিকে মনত ৰাখি যাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া সনেট পুথিখন হৈছে প্ৰিয়তমাৰ চিঠি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ আজিৰ 7 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ ৰাজ্যিক জন্তু কি এটো প্ৰশ্ন আহি যায় আপোনালোকে ভাবিব পাৰে সৰু প্ৰশ্ন গতিকে চাব আপোনালোকৰ গ্ৰেড 3 টো এই প্ৰশ্নসমূহে আহে গতিকে আগৰ প্ৰশ্নসমূহটো আহি গৈছে গতিকে এইবিলাক আপোনালোকে চাব ৰাজ্যিক জন্তু ৰাজ্যিক আপোনালোকৰ বৃক্ষ ৰাষ্ট্ৰীয় বৃক্ষ বা আপোনালোকৰ দেওহাঁহৰ বিষয়ে আহিব পাৰে এইবোৰ আপোনালোকে চাই থব ইয়াতে 7 নম্বৰ প্ৰশ্নটো সুধিছিলে অসমৰ ৰাজ্যিক জন্তু কি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি গড় যদি ভুল হৈছে আপোনালোকে কমেন্ট কৰি নিশ্চয় তলত জনাব আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো প্ৰশ্নটোত আমাক সুধিছে ভাৰতীয় ৰাষ্ট্ৰীয় জন্তুৰ নাম কি ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটো সুধিছে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটো হৈছে বাঘ গতিকে বাঘক স্বীকৃতি দিয়া হয় আপোনালোকে ভুলতে গড় নিলিখিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই অপচন আমি ইয়াৰ আজি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো পিছৰ প্ৰশ্নটো সুধিছিলে অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে আৰু ইয়াতে অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যান আছে 7খন সি অপচনটো শুদ্ধ উত্তৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো আজি আমাক 10 নম্বৰ প্ৰশ্নটো সুধিছে লাওখোৱা অভয়াৰণ্য অসমৰ কোন ঠাইত অৱস্থিত এটো এটা ইম্পৰ্টেন্ট কোৱেশ্যন হয় গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নগাঁও শুদ্ধ উত্তৰ গতিকে এটো প্ৰশ্নত সুধিছে মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নামটো সুধিছে নামটো কি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো এটো প্ৰশ্নত সুধিছে যাদৱ পায়েঙক জনপ্ৰিয় হিচাপে কি নামেৰে জনা যায় সুধিছে আৰু ইয়াতে বন সংৰক্ষক হিচাপে জনা যায় গতিকে এটো শুদ্ধ উত্তৰ
আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ তলৰ কোনখন ৰাজ্য সাতভনী ৰাজ্যত নপৰে সুধিছে টাইপিং অলপ মিষ্টেক হৈছে গতিকে আপোনালোকে শুধৰাই ল'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ গতিকে অসম মেঘালয় অৰুণাচল ত্ৰিপুৰা এই পাঁচখন ৰাজ্য আপোনালোকৰ সাতভনীত পৰে আৰু উত্তৰ প্ৰদেশখন সাতভনীত নপৰে গতিকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ এই প্ৰশ্নটোত আপোনালোকক সুধিছে যে মহাত্মা গান্ধী অসমলৈ প্ৰথমবাৰৰ কাৰণে কিমান চনত আহিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি শুদ্ধ উত্তৰ মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ এইটো প্ৰশ্নত সুধিছে আপোনালোকক অসম সাহিত্য সভাৰ গঠন কিমান চনত হৈছিল সুধিছে আৰু এইটো এটা বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব জিকে পাৰ্টৰ গতিকে গ্ৰেড 4 সকলোৱে আপোনালোকে চাব ভালদৰে আৰু বন্ধুবৰ্গলৈ পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1917 চন 1917 চনত প্ৰথম সাহিত্য সভাৰ গঠন কৰা হৈছিলে ক'ত শিৱসাগৰত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ এইটো প্ৰশ্নত আপোনালোকক সুধিছে অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখনৰ লিখক কোন সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কৌটিল্য আপোনালোকে নিশ্চয় জানি চাগে গতিকে তথাপিও দিছোঁ যিসকলে নাজানে তেখেতলোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব গতিকে এই প্ৰশ্নটো আহিব পাৰে অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখনৰ লিখক কোন কৌটিল্য এই অপশ্যনটো শুদ্ধ উত্তৰ আমি ইয়াৰ আজিৰ শেষৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ গতিকে বলক আমি শেষৰটো প্ৰশ্নলৈ যাওঁ আজিৰ শেষৰটো 15 নম্বৰ প্ৰশ্নটো আপোনালোকৰ সুধিছে কোন চনত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে আপোনালোকে যিসমূহ কুৱেশ্যন দেখিছে এইসমূহ অতিকৈ আৱশ্যকীয় কিয়নো বাৰে বাৰে এক্সামত আহি থাকে গতিকে আজিৰ শেষৰটো প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন বি 1853 চনত বন্ধুসকল যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ